এই হ্যাংডাঙেৰে বিদেশীৰ ডিঙি কাটি লুইতৰ বুকুত উটুৱাই দিম। আমাৰ ডান্স হৈ গ'ল। ডান্স হৈ গ'ল। আমি হাউলি হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। আপোনালোক সকলোকে মোৰ এটা অন্য ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আজি মই আহিছোঁ অসম নাট্য সন্মিলন চাবলৈ। আপোনালোকে মোৰ পিছপিনে দেখিছে অসম নাট্য সন্মিলন চলি আছে বৰপেটা ৰোডত। 61 সংখ্যক বৰপেটা ৰোড অধিৱেশন। ব'লকচোন আমি নাট্য সন্মিলন চাই লওঁ, অসম নাট্য সন্মিলন। আৰু আপোনালোকেও চাওক মোৰ লগত। ব'লক। এয়া আমি মুখ্য তৰুণীতিৰ ভিতৰত সোমাই আছোঁ। ইয়াত আচলতে গ্ৰন্থ আৰু বাণিজ্য মেলা হৈ আছে এইখন ফিল্ডত, আৰু এখনত হৈ আছে নাট প্ৰদৰ্শন, আৰু এইখনত সাংস্কৃতিক সন্ধিয়া চলি আছে। ব'লক আমি ভিতৰত যাওঁ। এয়া চাওক, আৰু ভিতৰত গৈ আছোঁ, ভিতৰত দেখাই আছোঁ আপোনালোকক। এয়া মোৰ লগত আহিছে বাবু। বাবু আহা, বাবু হাই দিয়া। আমি চাই আছোঁ। ইয়াত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হৈ আছে। নৃত্য প্ৰদৰ্শন কৰিব। এয়া মোৰ লগত আছে ভণ্টি। তুমি কি নাচিবা নেকি? আমাৰ ডান্স হৈ গ'ল। ডান্স হৈ গ'ল। আমি হাউলি উৰ্মিলা কলা কেন্দ্ৰৰ পৰা ডান্স কৰিলোঁ গণেশ বন্দনা। আচ্ছা আচ্ছা, দিয়া ধন্যবাদ। আৰু ইয়াত এয়া কণ কণ শিশুসকলৰ দ্বাৰা নাট প্ৰদৰ্শন হৈ আছে। পতাকালৈ মই যাম নহয় বাইদেউ, এই দায়িত্বভাৰ মোক দিয়ক। মই গহপুৰ থানাৰ বিদেশী পতাকা আঁতৰাই আমাৰ জাতীয় পতাকা উত্তোলন কৰিম। পুলিচৰ গুলীলৈ এই কনকলতাই ভয় নকৰে। কনকলতাৰ পিছত মই যাম ৰাইজ। যদি কনকলতাক পুলিচে গুলীয়াই তেওঁ আমাৰ পৰা পতাকাখন মই আগবঢ়াই নিম ৰাইজ। হয় ছাৰ, ইয়াতে থানাৰ ভিতৰত সোমাব নোৱাৰে, গতিকে সকলোৱে সাজু হোৱা। বিশ্ববিজয়ী নৌজোৱান, বিশ্ববিজয়ী নৌজোৱান, বিশ্ববিজয়ী নৌজোৱান, শক্তিশালী ভাৰত, শক্তিশালী ভাৰত, ওলাই আহা সন্তানী তুমি বিপ্লৱ, ওলাই আহা সন্তানী তুমি বিপ্লৱ। বিশ্ববিজয়ী নৌজোৱান, বিশ্ববিজয়ী নৌজোৱান,
বিশ্ব বিজয়ী নজোয়া তোমালোক কাপোৰ নাহিবা স্যার আমাক বাধা নিদিব আজি এই গহপুৰ থানাত বিদেশী পতাকা জ্বলাই আমাৰ জাতীয় পতাকা উত্তোলন কৰি ইম্পসিবল ইটস কোয়াইট ইম্পসিবল এই জীৱনী কৰিছো তোমালোকে তোমালোক কেতিয়া আমি পতাকা উৰুৱাবে আমি ভয় নকৰো আমি পতাকা উৰুৱাবে তবে কাম লাষ্ট অসমবাসীৰ পবিত্ৰ হেংদাং সকলো সংকটৰ লগৰী এই হেংদাং পুনৰ অসম সুখ শান্তিৰে আকৌ জিলিকি উঠ বুঢ়ালৈত আকৌ নতুন আশাৰে নাচি উঠ পৰম পবিত্ৰ এই হেংদাং হাতত লৈ দেশৰ নামত প্ৰজাৰ নামত আৰু গোহাঁইৰ নামত শপত লৈছো এক নিশ্বাস থকালৈকে লাচিতৰ হাতৰ পৰা এই হেংদাং কোনেও আঁতৰাব নোৱাৰে এই হেংদাঙেৰে বিদেশীৰ ডিঙি কাটি লুইতৰ বুকুত উটুৱাই দিম বিদেশীৰ তেজ লুইতৰ বুকুৰে বৈ বংগোপসাগৰ ৰক্তৰঞ্জিত হৈ পৰিব এজন বিদেশীৰ স্থান অসমত হ'ব নিদিওঁ सैयद शाहना अहम राजा ने खिलाधारी समझौते के मुताबिक मुआवजा देने से इनकार कर रहे हैं और फिर इस बारे में लिखे गए खत का भी कोई जवाब नहीं आया अभी तक। आहुम राजा के इन बयानबाजी की कोई कीमत नहीं है फौजदार साहब उनके आधा रियासत तो हमारे कब्जे में है অৱস্থাত যুদ্ধক্ষেত্ৰলৈ কিয় যাব লাগে স্বৰ্গদেউ মোক যুদ্ধ কৰিবলৈ গুৱাহাটী পঠিয়াইছে আৰু এতিয়া মই মোগলৰ বাবে গুৱাহাটী এৰি দি পলাই পত্নী আৰু সন্তানৰ সুখৰ বাবে ঘৰ উভতি যাম নাই তাতকৈ ভাল মোগল মোক বন্দী বনাই লৈ যাওক আৰু আপোনালোকে এই বাতৰি স্বৰ্গদেউলৈ পঠিয়াই দিয়ক ঐ ঐ তহঁতে কি কৰিছ মোক নাও তুলি দে মোক নাও তুলি দে আহোম সেনা আক্ৰমণ এই আমি বাণিজ্য মেলা চাম ইয়াত বাণিজ্য মেলাও হৈ আছে আৰু ইয়াৰ বিভিন্ন দোকান পোহাৰ আপোনালোকক দেখাই আছোঁ আৰু আপোনালোকলৈ এটা অনুৰোধ থাকিল যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু আগলৈ চাই থাকক আৰু দেখাই আছোঁ বিভিন্ন দৃশ্য
এয়া চাওক কি ধুনীয়া দৃশ্য আপোনালোকে এটা মানে ধুনীয়াকৈ সিহঁতে ডেক'ৰেশ্যন কৰিছে ডিজাইন কৰিছে আৰু এইপিনে ইয়াত চেল্ফি জোন ইয়াত মানে আছে ইয়াত আৰু এইপিনেও বহুত দোকান পোহাৰ আছে এইপিনে ভিতৰত আৰু এইটো হ'ল কাৰ্যালয় আপোনাৰ গ্ৰন্থ আৰু বাণিজ্য কাৰ্যালয় এইটো আপোনালোকক গোটেই ইয়াৰ পৰিৱেশটো দেখাই আছোঁ এয়া চাওক ইয়াত পোৰা গাহৰি পোৰা মাছ আৰু এনেকুৱাকৈ বহুত বস্তু বিকি আছে ইপিনেও আছে আৰু এতিয়া আমি মুখ্য প্ৰেক্ষাগৃহত আহিলোঁ নাট্য প্ৰেক্ষাগৃহত নাটকবিলাক প্ৰদৰ্শন হৈ আছে আমি তাত আহিলোঁ এইখন এখন বেলেগ ফিল্ডত হৈ আছে এতিয়া আমি বলকচোন আমি ভিতৰৰ পৰিৱেশটো চাই লওঁ য'ত মেইন নাটক হৈ আছে নাটক প্ৰদৰ্শিত হৈ আছে ইয়াত বিশ্বাসেই নহয় তাৰ নিচিনা ল'ৰা যাব নাই নাই হ'ব নোৱাৰে আমাৰ ক'ৰবাত কিবা এটা ভুল হৈছে আমাৰ ক'ৰবাত কিবা এটা ভুল কি অপৰাধ মানে কি ভুল আছে আৰু যে তুমি চহৰৰ গণ্ডগোলটোৰ কথা ছাৰক ক'বলৈ নিদিলা কিয় মানে কেনেকৈ ছাৰে ক'ৰবাত ছাৰে মোৰ দেখুৱাব ঠিক কৰা চাইছে কিবা এটা কৰিব লাগিব তাতে চহৰৰ গণ্ডগোল কৰি লগৰ দুজনক লগত লৈ এতিয়া বোলে ঘৰতে আশ্ৰয় লৈছে যদি পুলিচ মিলিটাৰী হাতত ধৰা পৰে কোনখন নদী গতি হ'বনে নদী গতি কেনেকুৱা ঘৰতে হ'বনে আমাৰ গোটেই গাঁওখনতে নদী গতি হ'ব সেইটো কি কৰা এতিয়া কোনো কি কৰা এতিয়া কেতিয়াবাকৈ সেই ঘটনা কথা ইয়াৰ পৰা পঠিয়াই দিব পৰা হ'লে ভাল আছিল কৰা হ'লে এতিয়া ছাৰৰ কথাটো কওঁ কেনেকৈ কিবা এটা কৰিব লাগিব ঠিক কৰা তাকেতো ভাবিব লাগিব কি কৰা কি কৰোঁ ছাৰক কথাটো ক'বই লাগিব কেনেকৈ ক'ব ছাৰক তুমি চোৱা তুমি গাঁও ভাগে লৈ কথাটো শুনি যোৱা কোৱা মানে তুমি গাঁও ভাগে লৈ আমি সকলোৱে মিলি আলোচনা কৰি কিবা এটা কৰিব লাগিব আমি ঠিক আছে মই কথাটো সম্পূৰ্ণকৈ শুনিবলৈহে বুজি পাবা তুমি মানে ছাৰৰ এটা সন্মানৰ কথা ছাৰ আৰু গাঁওবাসী একেলগে উঠাব গতিকে গাঁওবুঢ়াই ছাৰক কথাটো ভালকৈ বুজাই ক'ব পাৰি